নমস্কাৰ সকলোকে। মই আজি মোৰ ভাল লগা ভুকুৱা মাছৰ ৰেচিপি এটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ কাৰণে 3টা পিঁয়াজ, এটা বিলাহী, এমুঠি ধনিয়া পাত, 4-5টামান কেঁচা জ্বলা লৈ লৈছোঁ। গোটেইখিনি ধুই মেলি মই ৰেডি কৰি লৈছোঁ। লোৱাৰ পিছত মই বিলাহী আৰু পিঁয়াজখিনি মই এনেকৈ গ্ৰেটাৰ এখনেদি গ্ৰেট কৰি ল'ম। এইটো ৰেচিপি বনাবলৈ যিমান সহজ, ঠিক তেনেকৈ খাবলৈও খুব সোৱাদ। তো আপোনালোকেও কেতিয়াবা বনাই ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। তো মোৰ এনেকৈ গ্ৰেট কৰি লোৱাৰ পিছত এতিয়া মোৰ ৰেডি। পিঁয়াজ, বিলাহী আৰু জ্বলা ফালি লৈছোঁ। তো কেৰাহীত তেল দি দিছোঁ। তেল গৰম হ'ল। তো মই এতিয়া অকণমান ইয়াতে কালি জিৰা দি দিছোঁ। পিঁয়াজখিনি দিলোঁ লগতে, পিঁয়াজখিনি দি পেলাই এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই মিহলাই দিম। মিহলোৱাৰ পিছত মই এইখিনি তেতিয়ালৈকে লৰাম যেতিয়ালৈকে ধুনীয়াকৈ ৰঙচুৱা নহয়। তাৰপিছত ৰঙচুৱা হোৱাৰ পিছত বিলাহী আৰু কেঁচা জ্বলাকেইটা মই দি লৈছোঁ। দি লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ এনেকৈ মিহলাই লৰাই অলপ সময়ৰ কাৰণে ৰৈ দিম। অকণমান সময় ৰোৱাৰ পিছত এনেকুৱা হোৱা দেখিব। তাৰপিছত মই ইয়াতে মছলাখিনি দি দিম। হালধি গুড়া, জিৰা গুড়া, ধনিয়া গুড়া আৰু তাত অকণমান মই ৰেড চিলি পাউডাৰ এড কৰিছোঁ। গৰম পানী হ'ব দিছোঁ ইয়াতে। গৰম পানী দি মই এতিয়া কি কৰিছোঁ, মছলাখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। মিহলোৱাৰ পিছত এই মিহলোৱা মছলাখিনি মই ইয়াতে গ্ৰেভিখিনিত দি দিছোঁ। দিয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ মিহলাই ল'ম ভালকৈ। মই মছলাখিনি মিহলাবৰ কাৰণে যে গৰম পানী ব্যৱহাৰ কৰিছোঁ, তেনেকুৱা নহয় যে গৰম পানী ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰিব। মই যিহেতু গৰম পানী কৰি ৰাখিছিলোঁ, ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম বুলি, তো গতিকে মই সেই তাতো মছলাখিনি মিহলাওঁতে গৰম পানী দি দিলোঁ। তো ইয়াতে মোৰ গ্ৰেভি ৰেডি। মই ইয়াতে অকণমান পানী এড কৰিম। যিহেতু মই একদম শুকান নকৰোঁ, অকণমান গ্ৰেভি ৰাখিম। তো তাৰ কাৰণে মই অকণমান পানী দি লৈছোঁ আৰু পানী মই গৰম পানী ব্যৱহাৰ কৰোঁ। এতিয়া মোৰ গ্ৰেভিখিনি ধুনীয়াকৈ উতলি আহিছে। তো মই এনেকৈ অকণমান সময় ৰখাৰ পিছত মাছ কেইপিচ মই ইয়াতে এড কৰি দিছোঁ। মাছ কেইপিচ এড কৰি দিয়াৰ পিছত অকণমান লাৰি দিছোঁ ভালকৈ, যাতে মাছখিনি ধুনীয়াকৈ মছলাখিনি সোমাই যায়। তো এনেকৈ কিছু সময় ৰখাৰ পিছত অকণমান সময়ৰ কাৰণে মই আকৌ ঢাকনিখন মাৰি পানীখিনি অকণমান শুকাবৰ কাৰণে থৈ দিছিলোঁ ল' ফ্লেমত দি। তো এতিয়া ঢাকনিখন গুচাই চাইছোঁ। তো এইখিনি গ্ৰেভি মই ৰাখিম। চ' মই ইয়াতে এতিয়া ধনিয়া এড কৰিছোঁ। তো ধনিয়া এড কৰাৰ পিছত মোৰ গ্ৰেভি বনি ৰেডি। তো মই ভাতৰ লগত খাম যিহেতু, তো মই সেইকাৰণে ইয়াতে অকণমান গ্ৰেভি এৰিছোঁ। তো আপোনালোকেও আপোনালোকৰ হিচাপত আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ বনাব আৰু খাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু লগতে ঢেৰ মৰমো দিব। তো আজিলৈ এৰো, নেক্সট এটি ভিডিঅ'লৈ বাই।